স্বাধীনতা দিৱস উপলক্ষে তাৰাবাৰী থানাৰ উদ্যোগ ড্ৰাগছৰ বিৰুদ্ধে বখৰীত সজাগতামূলক ক্ৰিকেট প্ৰতিযোগিতা বৰপেটা জিলাৰ বখৰী মিনি ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত হয় সীমিত অভাৰৰ এখন ক্ৰিকেট খেল প্ৰতিযোগিতা ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ অনুমতি সাপেক্ষে তাৰাবাৰী থানা উদ্যোগত আৰু নাগৰিক কমিটিৰ সহযোগত অনুষ্ঠিত হয় ক্ৰিকেট খেল প্ৰতিযোগিতাখন ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক এই ক্ৰিকেট প্ৰতিযোগিতাখনত 4টা দলে অংশগ্ৰহণ কৰে ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক একত্ৰিত কৰা আৰু সমাজৰ পৰা ড্ৰাগছ নিৰ্মূল কৰি এখন সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰায় গ্ৰহণ কৰা এই পদক্ষেপক সচেতন মহলে প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন CBN দল আৰু JSR দলৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেলখন CBN দল 55 ৰানৰ ব্যৱধানত জয়লাভ কৰে প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ ট্ৰফি সহ নগদ 3000 টকা আৰু দ্বিতীয় পুৰস্কাৰ ট্ৰফি সহ নগদ 2000 টকা আছিল বুলি জানিবলৈ দিয়ে তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰায় নাগৰিক কমিটিৰ সভাপতি দিলীপ বাৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনৰ উদ্বোধনী সভাত কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি ড্ৰাগছৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ JSR কেপ্টেইনক আমি আলে আহিবলৈ আহ্বান জনাইছো আমি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তাৰাবাৰী থানা উদ্যোগত আৰু তাৰাবাৰী থানা নাগৰিক সমিতিৰ সহযোগত সীমিত অভাৰৰ ক্ৰিকেট খেল প্ৰতিযোগিতা এখন এদিনাকৈ অনুষ্ঠিত কৰা হৈছিল আৰু এনেকুৱা খেল এক সৎ মনৰ চিন্তক বুলি ক'ব পৰা যায় এনেকুৱা খেল প্ৰতিযোগিতাই মানুহৰ মন আৰু শৰীৰ সুস্থ কৰি ৰাখে বৰ্তমান সময়ত মানুহ বা আমাৰ যিখিনি ল'ৰা ছোৱালী যুৱচাম খেলৰ লগত জড়িত হৈ থাকিব লাগিছিল সেই বয়সৰ ল'ৰা ছোৱালীখিনি বৰ্তমান নিচাত আসক্ত হৈছে আৰু নিচাই মানুহৰ মগজু লগতে শৰীৰ মন আটাইখিনি নষ্ট কৰে যি আমাৰ সমাজত এক ব্যাধিৰ বৰ্তমান ব্যাধিৰ স্বৰূপ হৈ পৰিছে গতিকে এই এনেকুৱা খেলৰ যোগেদি আমি এই নিচাৰ পৰা আঁতৰি থাকি খেলৰ যোগেদি মানুহৰ মন আৰু শৰীৰ সুস্থ কৰাৰ যোগেদি সুস্থ মনেহে সুস্থ চিন্তা কৰিব পাৰে সৎ চিন্তা কৰিব পাৰে আৰু সৎ চিন্তাই সমাজ তথা দেশৰ এখন সুস্থ সমাজ বা সুস্থ দেশ এখন বা দেশখন প্ৰগতিত আগবঢ়াই নিয়াত সহায় কৰে গতিকে ভৱিষ্যতে মই ইয়াতে আহ্বান জনাম যে বৰ্তমান যুৱচামে খেলৰ লগত জড়িত হওক এই খেলাৰ যোগেদি আমি এখন সুস্থ শৰীৰ সুস্থ মন এটা লৈ সমাজ তথা দেশক প্ৰগতিত আগবঢ়াই যাওঁ এইটো মই আহ্বান জনাইছোঁ।